নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ। আজিৰ ভিডিঅ'টো স্পেচিয়েলি এক্সাম কেণ্ডিডেটসকলৰ পেৰেণ্টছলৈ বুলি পেলাই বনাইছোঁ। শেহতীয়াভাৱে মই আজি দুসপ্তাহৰ ভিতৰত প্ৰায় 4-5জনমান এক্সাম কেণ্ডিডেটৰ লগত আৰু তেওঁলোকৰ পেৰেণ্টছৰ লগত কাউন্সেলিং কৰিলোঁ। মই কাউন্সেলৰ নহয়, মই নিউমাৰলজি হিচাপে তেওঁলোকৰ নিউমাৰলজিৰ ৰিপৰ্ট চাই দিছিলোঁ। নিউমাৰলজি মতে তেওঁলোকৰ প্ৰেডিকশ্যন কৰিছিলোঁ বা চাইছিলোঁ, আৰু চাই দিয়াৰ পাছত তেওঁলোকে এতিয়া লাষ্ট মোমেণ্টত ইমান দিনে তেওঁলোকে সেইবিলাক এপ্লাই কৰিলে, তাৰপাছত ঠিক ঠাক পালে, কিন্তু ইমানেই এক্সামৰ প্ৰেছাৰ পালে ষ্টুডেণ্টকেইজনে লাষ্ট মোমেণ্টত আহি মোক ক'লে যে আপোনাৰ লগত কথা পাতিবলৈ, এই ষ্টুডেণ্টকেইজনে কিন্তু মোৰ লগত কথা পাতিবলৈ বিচাৰিছিলে যে মেমৰ লগত এবাৰ কথা পাতিম বা মেমৰ লগত এবাৰ মুখামুখি হ'লে ভাল লাগিবই বুলি পেলাই অহাৰ পাছত মই তেওঁলোকৰ লগত কথা পতাৰ পাছত যিটো দেখিলোঁ, তেওঁলোকৰ মেইন প্ৰব্লেমটো হ'ল এক্সাম প্ৰেছাৰ। কি হ'ব, কেনেকৈ হ'ব, পাৰিম নে নোৱাৰিম নে নিজৰ গ'লটো পাবলৈ। আৰু তাতে এটা কথা হ'ল কি, পেৰেণ্টছৰো তাতে বহুতখিনি মইতো ক'ম তেওঁলোকে প্ৰেছাৰাইজ যিটো কৰিছে সেইটো তাত দেখা গ'ল। গতিকে একদম এণ্ড মোমেণ্টত আহি পাইছে এক্সাম, হাই ছেকেণ্ডেৰী এক্সাম। মই যিকেইজনক কৈছিলোঁ তেওঁলোক হাই ছেকেণ্ডেৰী ষ্টুডেণ্ট আছিলে। তেওঁলোকে বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে কোচিঙো কৰিছে, লগতে হাই ছেকেণ্ডেৰী এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে। কিন্তু এতিয়া লাষ্ট মোমেণ্টত আহি পেলাই তেওঁলোকে এক্সাম নিদিওঁ বা নোৱাৰিম এনেকুৱা এটা ভীতিগ্ৰস্ত হোৱাৰ বাবে আহিছিলে মোৰ ওচৰলৈ। মোৰ ছোৱালীও হাই ছেকেণ্ডেৰী কেণ্ডিডেট, আৰু গতিকে মই তেওঁলোকৰ মানসিক স্থিতিটো বুজি পাওঁ, আৰু সেইটো হিচাপে তেওঁলোকৰ লগত কাউন্সেলিং কৰিছিলোঁ। এটাই কথা যে তেওঁলোকক প্ৰেছাৰাইজ নকৰিব, মই বিশেষকৈ গাৰ্জেনখিনিক কৈছোঁ, প্ৰেছাৰাইজ নকৰিব, তেওঁলোকক ফ্ৰীলি এই যিকেইদিন সময় আছে এক্সামৰ কাৰণে পঢ়িব দিয়ক, আৰু কওক যে ৰিজাল্টটো পাছত আগতে এক্সামটো দিয়া, আৰু তেওঁলোকক বুজাই দিয়ক, তেওঁলোকক ফ্ৰী এটা মাইণ্ডছেট এটা গঢ়ি তোলক, ঘৰত এটা পৰিৱেশটো এনেকুৱা গঢ়ি তোলক যাতে তেওঁলোকে একদম ফ্ৰীভাৱে পঢ়িব পাৰে, কোনো প্ৰেছাৰ নাই, হ'ব যি ৰিজাল্ট হ'লেও হ'ব, খালি তোমালোকে পঢ়া আৰু এক্সামটো দিয়া। তেতিয়া দেখিব লাহে লাহে তেওঁলোকে সেই প্ৰেছাৰটো কমিব। আৰু এইটোও ক'ব যে তোমালোকে যি পঢ়িবা, কিতাপত যি আছে, যিখিনি পঢ়িবা তাৰ সেয়াই আহিব এক্সামত, বেলেগটো আৰু বেলেগৰ পৰা নিদিয়ে। গতিকে ইমান ভয় কৰাৰ প্ৰয়োজন নাই। তেওঁলোকক নৰ্মেলাইজ কৰক, তেওঁলোকৰ যিটো ভীতিগ্ৰস্ততাটো সেইটো নৰ্মেলাইজ কৰক। আৰু লগতে মই আৰু এটা ছাজেশ্যন কৰিম আপোনালোকক, যদি তেনেকুৱা হৈছে আপোনালোকৰ ল'ৰা ছোৱালীৰ, তেতিয়াহ'লে এক্সেছ বাৰৰ এটা ছেশ্যন দিয়াই দিব। এক্সেছ বাৰৰ ছেশ্যনটোৱে আপোনালোকক বহুতখিনি মাইণ্ডটো ৰিলিফ কৰি দিব, আৰু যিখিনি তেওঁলোকৰ এক্সামৰ যিটো ফবিয়া, সেই ফবিয়াটো উলিয়াই দিব। তাৰ লগতে ক্ৰিষ্টেলৰ হিচাপেও মই ষ্টাডি ব্ৰেচলেটবিলাক প্ৰিফাৰ কৰোঁ, তেওঁলোকৰ কনচেনট্ৰেশ্যনৰ কাৰণে যিটো ভয় থাকে সেই ভয়টো নোহোৱা কৰিবৰ কাৰণে। বিচাৰিলে আপোনালোকে সেইবিলাকো এপ্লাই কৰিব পাৰে। এটাই কথা ক'ম যে আপোনালোকক ভীতিগ্ৰস্ত কৰি নুতুলিব নিজৰ সন্তানক, আৰু প্ৰেছাৰাইজ নকৰিব, হ'বই লাগিব, পাবই লাগিব, কৰিবই লাগিব। বহুতৰ এইটো হয় কি, নহ'লে কি হ'ব, সমাজত লাজ পাম, মানুহে কি ক'ব। সেইদিনাখন এজন গাৰ্জেনে ক'লে পৰিয়ালৰ চবেই তাৰ ওপৰত আশা কৰে, গতিকে এনেকুৱা নহ'লে কি হ'ব, সেইটো এটা তেওঁলোকৰ টেনশ্যন। গাৰ্জেনেই যদি সেই টেনশ্যনটো কৰি দেখুৱায় ষ্টুডেণ্টক, তেওঁতো নিশ্চয় সেই টেনশ্যনটো তেওঁৰ মূৰত আহিবই, কি হ'ব মোৰ, মানুহে কি ক'ব। সেইটো মানুহে কি ক'বতো পাছত থওক, আগতে নিজৰ সন্তানটিক আপোনালোকে নৰ্মেল কৰক, আৰু পৰীক্ষাৰ কাৰণে সেই ভীতিগ্ৰস্ততাটো উলিয়াই দিয়ক, আৰু পঢ়িবলৈ তেওঁলোকক সুন্দৰ এটা পৰিৱেশ দিয়ক। এজন গাৰ্জেনে ক'লে মই আৰু নপঢ়াওঁ, ইমান কষ্ট কৰিলোঁ, ইমান পইচা দি পেলাই পঢ়ালোঁ, এতিয়া লাষ্ট মোমেণ্টত আহি যদি এনেকুৱা কৰে, তেতিয়া এইখিনি সময়ত সেনেকুৱা ধৰণৰ কথা যদি কৈ দিয়ে, তেতিয়াহ'লে তেওঁ কি হেৰিটো পাব, সাহসটো পাব। আপোনালোকে গাৰ্জেন হিচাপে তেনেকুৱা কথা নক'ব বিশেষকৈ। কিন্তু আমাৰ কৰ্তব্য, দায়িত্ব, আমি গাৰ্জেন হিচাপে আমাৰ সন্তানক আমি উপযুক্ত শিক্ষা দিয়াটো
আমি তেওঁলোকক আগবঢ়াই নিয়াটো কৰ্ম কৰিব লাগিব, ফলটো তাৰপিছতহে আমি চাম। গতিকে ফলটো আগতেই বিচাৰিলেতো নহ'ব। গতিকে আপোনালোকক এইখিনিয়ে অনুৰোধ কৰিলোঁ। মই যিহেতু ময়ো গাৰ্জেন হয়, মোৰো হায়াৰ ছেকেণ্ডেৰী দিবলগীয়া ষ্টুডেণ্ট আছে, তাৰ কাৰণে ভাবিলোঁ যে এইখিনি কথা কওঁ। আৰু শেহতীয়াকৈ এই যিকেইজন ষ্টুডেণ্টৰ লগত মই কথা পাতিলোঁ, সেইখিনি পাতিও মোৰ ভিতৰৰ পৰা এটা সেয়া আহিলে যে নিশ্চয় আৰু বহুত এনেকুৱা ষ্টুডেণ্ট থাকিব যিয়ে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে, যোন গাৰ্জেনে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। এটা কথা কোনেও কৰোঁ বুলি নকৰে আৰু হওঁ বুলিও নহয়। গতিকে সেইখিনি বুজি পেলাই আপোনালোকে আপোনালোকৰ সন্তানক আগবঢ়াই লৈ যাবলৈ চাওক। ধন্যবাদ।